পঞ্চভূতত বিলীন হল অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ। সমগ্ৰ ৰাজ্য আজি ম্ৰিয়মান। জুবিন গাৰ্গৰ অকাল মৃত্যু কোনেও এই মুহূৰ্তলৈকে সহজভাৱে ল'ব পৰা নাই। সকলোৰে আশা জুবিন আকৌ আহিব, সংগীতৰ মাজেৰে অসমক বিশ্ব দৰবাৰত পুনৰ প্ৰতিষ্ঠা কৰিব। এই উদ্দেশ্য আগত ৰাখি মহান আত্মা জুবিন গাৰ্গৰ স্বীকৃত সম্পন্নৰ সন্ধিয়া টিয়কৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান জ্যোতি বিদ্যাপীঠৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী মঞ্চৰ পৰিয়ালে বিদ্যালয়ৰ প্ৰাংগণত শিল্পীগৰাকীৰ সোঁৱৰণিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে। লগতে মাত্ৰ 52টা বসন্ত অতিক্ৰম কৰিয়েই আমাৰ মাজৰ পৰা কায়িকভাৱে হেৰাই যোৱা অসম সন্তান জুবিন গাৰ্গৰ বিদেহ আত্মাৰ সদ্গতি কামনাৰে 52 গছি আকাশ বন্তি প্ৰজ্বলন কৰি মানৱ দৰদী শিল্পীগৰাকীক শেষ বিদায় জনায়। জুবিন গাৰ্গ অমৰ হওক, জয় জুবিন দা আদি ধ্বনিৰে অনাগত দিনত তেওঁৰ সৃষ্টিৰাজি জীয়াই ৰখাৰ সংকল্প লয় উদ্যোক্তাসকলে। অনুষ্ঠানৰ শেষত সকলোৰে হিয়াৰ আমঠুৰ শিল্পী জুবিন গাৰ্গৰ মায়াবিনীকে ধৰি কেইবাটাও জনপ্ৰিয় গীত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰি মৰমৰ শিল্পীগৰাকীক অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেতৰ সৃষ্টিৰাজিক সকলোৱে শ্ৰদ্ধাৰে স্মৰণ কৰে। শিল্পীজনক সোঁৱৰি আমি সকলো সমবেত হৈ তেখেতৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিছোঁ। আমি এগছি বন্তি প্ৰজ্বলন কৰি পৰমেশ্বৰৰ ওচৰত তেখেতৰ সদ্গতি আৰু চিৰশান্তি কামনা কৰি প্ৰাৰ্থনা জনাইছোঁ। লগতে জ্যোতি বিদ্যাপীঠ প্ৰাক্তন ছাত্ৰ ছাত্ৰী মঞ্চৰ হৈ আমি আজি আমাৰ মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ ডাঙৰীয়াৰ তেখেত যিহেতু 52 বছৰ বয়সত আমাৰ মাজৰ পৰা হেৰাই গৈছে, অকালতে হেৰাই গৈছে, তেখেতৰ স্মৃতিত আমি আজি 52 গছিকৈ আকাশবন্তি প্ৰজ্বলন কৰি আকাশলৈ উৰাইছোঁ। আমি এইটোৱে আহ্বান পৰমেশ্বৰৰ ওচৰত এইটোৱেই প্ৰাৰ্থনা জনাইছোঁ যে তেখেত নেদেখাজনৰ ওচৰত সুখত থাকক, তেখেতক সদ্গতি চিৰশান্তি প্ৰভু ভগৱন্তই প্ৰদান কৰক, তেখেতে পুনৰ আমাৰ মাজলৈ উভতি আহক অন্য এটা জীৱনলৈ। অসম মাতৃৰ কোলাত তেখেতে পুনৰবাৰ জন্মগ্ৰহণ কৰি সংগীতৰ সাধনাৰ তেখেতৰ সৃষ্টিৰে তেখেতৰ দৰ্শন তেখেতৰ চিন্তাধাৰাৰে অসমখনক পুনৰ উজ্বলাই তোলক। বিশ্বৰ তেখেতৰ যি অমৰ সৃষ্টি, সেই সৃষ্টিৰ কেইটিমান গীত আমাৰ এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী মঞ্চৰ আমাৰ সুকণ্ঠী গায়ক গায়িকাসকলৰ দ্বাৰা পৰিৱেশন কৰি আমি শোকৰ মাজতে তেখেতক আমি স্মৰণ কৰিছোঁ। অসম আদিত্য টিয়ক।